আমাৰ মাজত একতা শান্তি সম্প্ৰীতি নাইকিয়া হোৱা দেখা পালে আৰু সেইকাৰণে আমি পুনৰবাৰ কৈছোঁ সময় পৰিৱৰ্তনৰ এই যাত্ৰালৈ আমি আগন্তুক দিনত অসমৰ চুকে কোণে আমি যামগৈ। সময় পৰিৱৰ্তনৰ মাটি বচাওক জাতি বচাওক এইখিনি কথা কৈ আমি আজি এই সংবাদমেলটো আমাৰ ফালৰ পৰা ক'বলগীয়া কথাখিনি ইয়াতে সামৰিছোঁ। আমি শেষত আশা কৰোঁ যে এইকেইটাও দিন যি চৰকাৰ ওচৰত আছে তেওঁলোকে জুবিন দাৰ ক্ষেত্ৰত যি ন্যায় প্ৰক্ৰিয়া বহুত লেহেমীয়া, বহুত তাত প্ৰশ্ন উত্থাপন হৈছে, এইকেইটাও দিন এটা দিন গুৰুত্বপূৰ্ণ। আৰু দুখৰ কথা যে আজি জুবিন দাৰ পৰিয়ালবৰ্গই আজি প্ৰধানমন্ত্ৰীলৈ চিঠি প্ৰেৰণ কৰিবলগীয়া হৈছে। আমি নাজানো যে চিঠি উত্তৰ প্ৰধানমন্ত্ৰী দিব পাৰিছে নে নাই পৰা, কিন্তু মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত এই কৰ্তব্য যদি তেওঁ আজি তাৰিখত বাৰম্বাৰ প্ৰধানমন্ত্ৰীক বিভিন্ন ৰাজনৈতিক চৰকাৰী অনুষ্ঠানলৈ মাতে, এবাৰ তেখেতক জুবিন ক্ষেত্ৰলৈ যোৱা পৰামৰ্শ দিয়াটো উচিত। আৰু পৰিয়ালবৰ্গৰ যে মনৰ যে বেদনা, এই বেদনাৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ পৰা দুআষাৰ কোৱাটো তেখেতৰ কৰ্তব্য মই ভাবোঁ। ন্যায় আমি সকলোৱে বিচাৰিছোঁ। এইখিনি কথা পিছত যদি আপোনালোকৰ মনত কিবা প্ৰশ্ন আছে প্ৰশ্ন কৰিব পাৰে। বিজেপি হ'ল গুণ্ডা দল, তেওঁলোকে হ'ল গুণ্ডা বাহিনী দল। আৰু অসমৰ ৰাইজে ভালদৰে জানে যে তেওঁলোকৰ এই দাদাগিৰি আৰু নচলিব। বহুত হ'ল তেওঁলোকৰ দপদপনি, বহুত হ'ল তেওঁলোকৰ অভদ্ৰ কথাবোৰ, বহুত হ'ল তেওঁলোকৰ অহংকাৰ, বহুত হ'ল তেওঁলোকৰ ভয় ভাবুকি। এতিয়া হ'ব পৰিষ্কাৰ। তেওঁলোকে যিদৰে অসমৰ ৰাজনীতি লেতেৰা কৰি পেলাই থৈছে, এতিয়া অসমৰ ৰাইজে পৰিষ্কাৰ কৰিব, অসমৰ ৰাইজে চাফা কৰিব। আৰু আমি অসমৰ ৰাইজক আমি সহায় কৰিম। তেওঁ নিজকে কি ক'বলৈ বিচাৰে? তেওঁ কি ডাঙৰ হিন্দু নেতা নেকি? তেওঁ নিজকে কি ডাঙৰ হিন্দু নেতা, নিজকে ডাঙৰ কি খিলঞ্জীয়া নেতা হিচাপে প্ৰমাণ কৰিবলৈ বিচাৰে নেকি? খিলঞ্জীয়া নেতা হ'বই নোৱাৰে যদি তেওঁ কা আইনৰ পক্ষত আছে। হিন্দু নেতা তেওঁ হ'বই নোৱাৰে যদি তেওঁ গৰু চিণ্ডিকৰ পৰা পইচা লয়। হিন্দু মানে সত্য, আৰু তেওঁ অসমৰ আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী। হিন্দু মানে নিৰ্ভয়, আৰু তেওঁ সুবিধা বিচাৰি দল বাগৰি যায়। হিন্দু মানে সৎ, আৰু আটাইতকৈ মানে আজি দুৰ্নীতিগ্ৰস্ত হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লাখ চেষ্টা কিয় নকৰক নিজকে হিন্দু নেতা, খিলঞ্জীয়া নেতা হিচাপে প্ৰমাণ কৰিবলৈ। তেওঁ নিজৰ কথাখিনি কৈ থাকিব, কিন্তু তাৰ বাহিৰে অসমৰ ৰাইজক মাজত তেওঁ না হিন্দু নেতা হ'ব পাৰে, না তেওঁ খিলঞ্জীয়া নেতা হ'ব পাৰে। তেওঁ মাত্ৰ কিমান ক'লোঁ 12,000 বিঘাৰ মাটি মালিকহে হ'ব পাৰে।